তো হেল্ল' ষ্টুডেণ্টছ, আমি তেতিয়াহ'লে এতিয়ালৈকে কি শিকিলোঁ? আমি এতিয়ালৈকে শিকিলোঁ যে পটেনচিয়েল চেপ্টাৰটোত আমি কেনেকৈ পটেনচিয়েল উলিয়াই এটা বিন্দুসম আধানৰ কাৰণে বা এটা পইণ্ট চাৰ্জৰ কাৰণে, হয়নে নহয়? ঠিক আছে, গতিকে আমি কি শিকিছিলোঁ? লাষ্ট আমি শিকিছিলোঁ যে ভি ইকুৱেলছ টু 1/4πε0 কিউ বাই আৰ। এইটো ফৰ্মুলাটো পাইছিলোঁ, হয়নে? তোমালোকে যদি কিতাপখনত চোৱা এইটো দেখিছানে? পটেনচিয়েল ডিউ টু এ পইণ্ট চাৰ্জ আৰু লাষ্টৰ ৰিজাল্টটো চোৱাটো। লাষ্টৰ ৰিজাল্টটো কি পাইছোঁ আমি? ভি ইকুৱেলছ টু কিউ বাই 4πε0 আৰ। বুজি পালা? এই কিউটো কি হয়? এই কিউটো হৈছে সেই চাৰ্জটো যোনটো চাৰ্জৰ ফিল্ডত আমি সোমাবৰ কাৰণে কাম কৰিছিলোঁ। মই আকৌ এবাৰ কৈ দিছোঁ, ঠিক আছে? মনত ৰাখা, একদম কনচেপ্টবিলাক চিম্পলকৈ বুজিবা, বেছি টান কৰিব নালাগে। ফিজিক্সটো একদম চিম্পলকৈ ৰাখিম আমি, হয়নে নহয়? একদম চিম্পলকৈ ফিজিক্সটো কি আছিলে? যে এটা চাৰ্জ আছিলে, সেই চাৰ্জটো এখন ফিল্ড আছিলে, অসমীয়াত কি? এটা আধান আছিলে, সেই আধানটোৰ এখন ক্ষেত্ৰফল আছিলে, আৰু বহুত দূৰত থকা, অসীমত থকা বেলেগ এটা আধানক আমি সেই ক্ষেত্ৰফলখনৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিছিলোঁ। আৰু তাত সোমোৱাওঁতে আমি কি কৰিব লাগে? এটা এগেইনষ্ট, আমি জোৰ জবৰদস্তি এটা কাম কৰিব লাগে, ঠিক আছে? ফিল্ডখনৰ এগেইনষ্টত এটা কাম কৰিব লাগে। আৰু সেই যে কামটো কৰিলোঁ আমি ফিল্ডখনত সোমোৱাৰ পিছত, সেই কামটোৱে সেই চাৰ্জটোৰ গাত কি হিচাপে জমা হৈ থাকে? ইলেক্ট্ৰিক পটেনচিয়েল হিচাপে, ডেট ইজ ভি। আৰু তাৰ ভেলুটো কিমান? তাৰ ভেলুটো হৈছে 1/4πε0 কিউ বাই আৰ। কিউ মানে হৈছে যোনটো চাৰ্জৰ ফিল্ডখনত আমি সোমাইছোঁ, আৰু সেই সোমাওঁতে যিমানখিনি আমি কাম কৰিছোঁ, আৰু সেই কামখিনি যিটো এনাৰ্জি হিচাপে তাতে জমা হৈ আছে। বুজি পালা কথাটো? তো আমাৰ পটেনচিয়েলৰ তেতিয়াহ'লে মেইন ফৰ্মুলাটো কি হৈ গ'ল? ভি ইকুৱেল টু 1/4πε0 কিউ বাই আৰ। পটেনচিয়েলৰ কিন্তু আৰু এটা ফৰ্মুলা আছে, সেইটো হৈছে ডেফিনেশ্যন ফৰ্মুলা। মানে ডেফিনেশ্যনৰ পৰা আমি পটেনচিয়েলটো কেনেকৈ উলিয়াব পাৰোঁ? ডেফিনেশ্যনৰ পৰা পটেনচিয়েলটো উলিয়াব পাৰোঁ যে কি আছিলে আমাৰ পটেনচিয়েলৰ ডেফিনেশ্যনটো? পটেনচিয়েলৰ ডেফিনেশ্যনটো আছিলে যে আমি দূৰৰ পৰা চাৰ্জ এটাক, আধান এটাক, দূৰৰ পৰা চাৰ্জ এটাক ফিল্ডখনৰ ভিতৰলৈ আনিবৰ কাৰণে কাম কৰিব লাগে, হয়নে নহয়? সেইটো এটা ডেফিনেশ্যন আছিলে। আৰু সেই যে কাম কৰিলোঁ, ৱৰ্ক ডান কৰিলোঁ, সেই ৱৰ্ক ডানটোৱে চাৰ্জটোৰ ফিল্ডখনৰ ভিতৰত কি হিচাপে ষ্ট'ৰ হৈ থাকে? জমা হৈ থাকে এনাৰ্জি হিচাপে। বুজি পালানে কথাটো? গতিকে ডেফিনেশ্যনৰ পৰা ফৰ্মুলাটো আমি কেনেকৈ বনাম? আমি কি কৰিলোঁ? আমি কৰিলোঁ কি? কাম কৰিলোঁ, ৱৰ্ক ডান। কাৰ ওপৰত কাম কৰিলা তুমি? তুমি কোনোবা এটা চাৰ্জৰ ওপৰত কাম কৰিলা। সেই কামটো যে কৰিলা এটা চাৰ্জৰ ওপৰত, সেই কামটোৱে কি হিচাপে জমা হৈ থাকিব বা কি হিচাপে ষ্ট'ৰ হৈ থাকিব? পটেনচিয়েল হিচাপে। গতিকে পটেনচিয়েলৰ দুটা ফৰ্মুলা এক্সামৰ কাৰণে মনত ৰাখিবা। প্ৰথমটো হৈছে ভি ইকুৱেল টু 1/4πε0 কিউ বাই আৰ, আৰু ছেকেণ্ডটো হৈছে ডেফিনেশ্যনৰ পৰা আনিছোঁ, ভি ইকুৱেল টু ডব্লিউ বাই কিউ। মনত থাকিব? তো দুইটা ফৰ্মুলা আমাৰ ক'ৰবাত নহয় ক'ৰবাত কামত আহিব, ক'ৰবাত নহয় ক'ৰবাত আমি ইউজ কৰিম। আচ্ছা, ঠিক আছে। এতিয়া মই যদি তোমালোকক কওঁ যে আমি এতিয়ালৈকে শিকিলোঁ কি? চেপ্টাৰ 1ৰ পৰা আৰম্ভ কৰিছোঁ দেই। আমি এতিয়ালৈকে কি কি শিকিলোঁ? চেপ্টাৰ 1ৰ পৰা যদি আৰম্ভ কৰা, আমি প্ৰথমতে কি শিকিলোঁ? যে যদি দুটা চাৰ্জ থাকে, ঠিক আছে, যদি দুটা চাৰ্জ থাকে, পটককৈ ৰিভাইজ কৰি দিছোঁ দেই, একদম এক্সামৰ কাৰণে একদম ইম্পৰ্টেণ্ট কথাকেইটাহে কৈ আছোঁ দেই তোমালোকক। আৰু এইবিলাক সৰু সৰু ভুল, চব ষ্টুডেণ্টৰ সৰু সৰু ভুল হয়, য'ত 1 মাৰ্ক 2 মাৰ্ক এনেই গুচি যায়। গতিকে এই ভুলকেইটা নকৰিবা। গতিকে ভালকৈ কথাটো মন দি শুনা, আৰু আমি বস্তুটো মই ক্লিয়াৰ কৰি দিছোঁ, যেনেকৈ বুজাই দিছোঁ তেনেকৈ মনত ৰাখিবা। তো আমি কি শিকিছিলোঁ চেপ্টাৰ 1ত? চেপ্টাৰ 1ত শিকিছিলোঁ যে যদি আমাৰ দুটা চাৰ্জ থাকে, এটাক যদি আমি Q1 বুলি কওঁ আৰু এটাক যদি আমি Q2 বুলি কওঁ, ঠিক আছে, তেতিয়াহ'লে কি হয়? পজিটিভে পজিটিভক কি কৰে? ঠেলি দিয়ে, ৰিপেল কৰে। গতিকে এই পজিটিভ চাৰ্জটোৱে এই পজিটিভ চাৰ্জটোক এইফালে ঠেলি দিব, আঁতৰাই দিব, আৰু এই পজিটিভ চাৰ্জটোৱে এই পজিটিভ চাৰ্জটোক এইফালে আঁতৰাই দিব। যেতিয়া এটা পজিটিভ চাৰ্জে বেলেগ এটা পজিটিভ চাৰ্জক ঠেলি পেলাই বেলেগ এটা চাইডলৈ আঁতৰাই দিয়ে, তাত কি থাকে? আমাৰ তাহাঁতৰ মাজত এটা ফ'ৰ্চ থাকে, আৰু সেই ফ'ৰ্চটো কোনে ডিস্কভাৰ কৰিছিলে? কুলম বুলি এজন মানুহে ডিস্কভাৰ কৰিছিলে। গতিকে আমি সেই ফ'ৰ্চটোক কি বুলি কওঁ? কুলম ফ'ৰ্চ বুলি কওঁ, ঠিক আছে? মনত থাকিব, এটা আছিলে আমাৰ চেপ্টাৰ 1ত, তোমালোকে অলৰেডি পঢ়ি আহিছা, কুলম ফ'ৰ্চ। আৰু এই কুলম ফ'ৰ্চৰ ফৰ্মুলাটো কি হয়? এই কুলম ফ'ৰ্চৰ ফৰ্মুলাটো হৈছে F ইকুৱেল টু 1/4πε0, এই চাৰ্জ দুটাৰ প্ৰডাক্টটো Q1 Q2 ডিভাইডেড বাই তাহাঁতৰ মাজত যদি R ডিষ্টেঞ্চ আছিলে R স্কুৱেৰ। ঠিক আছে, এইটো চেপ্টাৰ 1ৰ পৰা আমি আনি আছোঁ দেই, যদিও আমি চেপ্টাৰ 2ত আছোঁ। কেলৈ কৈ আছোঁ এইটো বুজি পাবা এতিয়া, কাৰণ আমি গোটেই চেপ্টাৰ 1ৰ 2ৰ মেইন কোৱান্টিটিকেইটা ৰিলেট কৰিম এতিয়া, যে কোনটো কেনেকৈ ৰিলেট হৈ আছে। নেক্সট চোৱা, আমি তাৰপিছত কি শিকিছিলোঁ? ছেকেণ্ড কোৱান্টিটিটো, যে যদি আমি এটা চাৰ্জ লওঁ, মানে কথাটো এনেকুৱা যে এই পজিটিভ চাৰ্জটোৱে এই পজিটিভ চাৰ্জটোক কি কৰে? ঠেলি পেলাই আঁতৰাই দিয়ে।
কিন্তু কেতিয়া ঠেলিব এটা পজিটিভ চাৰ্জে বেলেগ এটা পজিটিভ চাৰ্জক কেতিয়া ঠেলিব যদি আমি চাওঁ যে এই পজিটিভ চাৰ্জটো ইটো পজিটিভ চাৰ্জৰ ফিল্ডৰ ভিতৰত থাকিব লাগিব বা বাউণ্ডাৰীত থাকিব লাগিব তেতিয়াহে ঠেলিব পাৰিব তাৰমানে আমাৰ নতুন কনসেপ্ট এটা আহিলে কি ফিল্ডৰ কনসেপ্ট যদি ফিল্ডৰ ভিতৰত নাথাকে তেতিয়াহলে পজিটিভে পজিটিভক ঠেলিব নোৱাৰে গম পালা কথাটো গতিকে ফিল্ডৰ ভিতৰত থাকিব লাগিব এটা ফিল্ড কি বস্তু আমি হেতু পঢ়িছিলা তোমালোকে চেপ্টাৰ 1 ত তো ফিল্ড কি বস্তু পঢ়িছিলা আৰু ফিল্ডৰ ফৰ্মুলা আমি কিমান পাইছিলোগে 1/4 পাই এপসিলন নট কি পাইছিলো এটো যদি মই চাৰ্জ কিউ বুলি যদি ধৰিলো তেতিয়াহলে যোনটো চাৰ্জৰ আমি ফিল্ড উলিয়াই আছো সেই চাৰ্জটো ডিভাইডেড বাই r স্কয়াৰ ঠিক আছে অকমান মনত পৰিছে চেপ্টাৰ 1 ৰ বস্তু ঠিক আছে এতিয়া আমি পঢ়ি আছো কি চেপ্টাৰ 2 আৰু চেপ্টাৰ 2 ত আমি ফাইনালি উলিয়াইছো কি চেপ্টাৰ 2 ত আমি ফাইনালি উলিয়াইছো পটেনশিয়াল আৰু পটেনশিয়াল কিমান পালোগে আমি পটেনশিয়াল পালো আমি ফাইনালি v = 1/4 পাই এপসিলন নট আৰু যোনটো চাৰ্জৰ কাৰণে আমি পটেনশিয়ালটো উলিয়াইছো সেই চাৰ্জটো আমি q বুলি ধৰিলো q/r গতিকে এতিয়া চোৱা মই কেলে গুটে কথাখিনি লিখিলো গুটে কোৱান্টিটি কিটা অলপ দেখিবলৈ একে ঠিক আছে অলপমান মিলাপ্ৰীতি হয় অলপমান হেৰি আছে সিমিলাৰিটিজ আছে কি সিমিলাৰিটিজ আছে চোৱা 1/4 পাই এপসিলন নট সবতে কমন আছে নেক্সট চাৰ্জ কিটা কমন খালি যেনিবা এটা দুটা চাৰ্জ আছে বাকি কিটা আমাৰ এটা চাৰ্জ আছে আৰু তাৰ পিছত কি কমন আছে ডিসটেন্সটো কমন আছে কিন্তু দুটাত r স্কয়াৰ আছে আৰু এটাত r আছে গতিকে অকমান যদি ভালকে চোৱা ইটো লগত হিটো কিবা এটা নহয় কিবা এটা মিল আছে গতিকে আমি যদি সেই মিলটো কেতিয়াবা তোমালোকক পৰীক্ষাত মই কেলে কৈ আছো কথাটো চোৱা কেতিয়াবা পৰীক্ষাত কি হয় এটা কোৱান্টিটি দি দিয়ে বেলেগ এটা কোৱান্টিটি উলিয়াব দিয়ে তোমালোকক তেতিয়া কেনেকে সেই মিলটো মিলাপ্ৰীতিটো আমি কৰিম বা সেই ৰিলেশনশিপটো আমি কেনেকে আনিম এই ৰিলেশনশিপটো আনিবৰ কাৰণে মই তোমালোকক এটা টেকনিক দেখাই দিছো চাবা ইয়াতে আমি কি পালো প্ৰথম চোৱা ফোৰ্স F = 1/4 পাই এপসিলন নট q1 q2/r ঠিক আছে q1 q2/r এটো অকমান মই তোমালোকক আৰু ইজি কৰি দিছো ধৰি লোৱা চাৰ্জ গিটাৰ নাম দি দিছো মই এটা স্মল q এটা ক্যাপিটাল q ঠিক আছে এতিয়া বেছি ইজি হ'ব সো F = capital Q small q/r স্কয়াৰ হ'ব 1/4 পাই এপসিলন নট আছে আৰু e টো 1/4 পাই এপসিলন নট আছে কমন q/r স্কয়াৰ তো ইট কি মিস হৈ আছে বা ইট কি বস্তু এটা আমি যোগ কৰি দিলে আমি f টো পাই যাম আমি e লগত যদি এটা স্মল q মাল্টিপ্লাই কৰি দিও আমি e লগত যদি এটা স্মল q মাল্টিপ্লাই কৰি দিও তেতিয়ালে আমি f পাই যাম তাৰমানে আমাৰ ফাৰ্স্ট ৰিলেশনটো কি হ'ব তেতিয়া হলে f = small q into e এটা এটা ৰিলেশন বুজি পালা তাৰমানে কেতিয়াবা কেলে মই কৈ আছো কেতিয়াবা তোমালোকক ইলেক্ট্ৰিক ফিল্ডটো দি দিব ঠিক আছে ভ্যালু দি দিলে এক্সামত চাৰ্জৰ ভ্যালুটো দি দিলে খুদি দিলে ফোৰ্স উলিওৱা তো আমি কেনেকৈ উলিয়াম এটো ফৰ্মুলা ইউজ কৰিম হ'ব এতিয়া সব e আৰু v ৰ মাজত কিবা ৰিলেশন আমি উলিয়াব পাৰিম নেকি e হৈছে 1/4 পাই এপসিলন নট q/r স্কয়াৰ আৰু v হৈছে 1/4 পাই এপসিলন নট q/r অলমোস্ট একে গতিকে আমি এই ৰিলেশনটো বনাব পাৰিম নে v = e into r তাৰমানে e লগত যদি আমি r এটা মাল্টিপ্লাই কৰি দিও তেতিয়ালে r আৰু r এটা r কাটা যাব তো q/r বনি যাব যেটো আমাৰ কি হৈ গল পটেনশিয়াল হৈ গল বুজি পালা না কথাটো এতিয়া গতিকে এক্সামত যেটো খুধে যেনেকে খুধে তোমালোকে হেতু মনত পেলাই ইয়াৰ ভ্যালু কিটা পুট কৰি দিলে হ'ল গতিকে এইটা এই ফৰ্মুলা কিটা মই যে লিখি দিছো বৰ্ডত এইকিটা হৈছে most wanted topic most wanted তোমালোকে এক্সামত মানে প্ৰায় আহিব এইকিটা ওপৰত কোৱেশ্চন হয় এটো ফৰ্মুলা আহিব নহলে এটো আহিব নহলে এটো আহিব নহলে এইকিটাৰ ভিতৰত কোনবাটা আহিব গতিকে এই ফৰ্মুলা কিটা লিখি পেলাই কেনেকে ফৰ্মুলা কিটা সলভ কৰে এই কিটা তোমালোকে অলপমান শিকিবা ঠিক আছে এতিয়া ইয়াত মই বেলেগ এটা কথা কৈ দিছো যেটো কথা আমাৰ জেনাৰেলি ষ্টুডেন্ট বিলাকে অলপমান খেলমিলি কৰে বা অলপমান মিস কৰে কেতিয়াবা কি হয় ডাইৰেক্টলি এনসিআৰটি খন পঢ়ি দিয়ে কিছুমান কথা বুজি নাপায় গম পালা না কথাটো গতিকে সৰু কথা এটা কৈ দিছো সৰু কথাটো কি যে আমি যেতিয়া তোমালোকে চেপ্টাৰ 1 ত অংক কৰিছা চেপ্টাৰ 1 ত যেতিয়া অংক কৰিছা তো স্মল q ক্যাপিটাল q ৰ ভ্যালুটো পুট কৰি দিয়া তাৰ পিছত r ভ্যালুটো পুট কৰি দিয়া f ৰ ভ্যালুটো পাই যোৱা আৰু 1/4 পাই এপসিলন নটৰ ভ্যালুটো কি হয় 9 * 10⁻⁹ বুজি পালা না কথাটো গতিকে ইয়াত কি হয় কথাটো ইয়াত মই এটা কথা বুজাই দিছো যে f ত আমি যেতিয়া স্মল q আৰু ক্যাপিটাল q ৰ ভ্যালুটো পুট কৰো তেতিয়া আমি প্লাস মাইনাস এবিলাক পুট নকৰো তাৰমানে চাৰ্জটো প্লাস চাৰ্জ হক পজিটিভ হক বা নেগেটিভ চাৰ্জ হক নেগেটিভ হক মেটাৰ নকৰে আমি ডাইৰেক্টলি চাৰ্জৰ অকল ভ্যালুটো পুট কৰো তাৰমানে মই এটো বুজাব বিচাৰি আছো যে এটা যদি ধৰি লোৱা +2 কুলম আৰু এটা যদি -3 কুলম তেতিয়া হলে আমি ফোৰ্স যেতিয়া উলিয়াম
ফোর্স উলিয়াওতে আমি কি পুট কৰিম F equal to 9 into 10 to the power 9 যেটো 1/4 pi epsilon naught ভ্যালু আৰু ইটো কি পুট কৰিম Q1 into Q মানে ক্যাপিটাল Q স্মল q দুটা চাৰ্জৰ মাল্টিপ্লিকেশন তো 2 into 3 কৰিম গম পালানে আৰু ডিভাইডেড বাই তাহাতৰ মাজৰ যেটো ডিসটেন্স r² মই কি বুজাব বিচাৰি আছো যে ফোর্স উলিয়াওতে আমি এটো নেগেটিভ চার্জ হলো বা পজিটিভ চার্জ হলো তার আমি সাইন গিটা কনসিডার নকৰো পজিটিভ বা নেগেটিভ কনসিডার নকৰো সদায় আমি কোনটো কনসিডার কৰো অকল পজিটিভ ভ্যালুতে কনসিডার কৰি মনত পৰিছে না এটো চার্জৰ আমি মানে যেটা ফোর্সৰ অংক কৰিছিল ঠিক তেনেকে ইলেক্ট্ৰিক ফিল্ডৰ যেটা অংক কৰিম আমি ইলেক্ট্ৰিক ফিল্ডৰ অংক কৰিলো তাত আমাৰ এটা চার্জে লাগে কিন্তু সেই চার্জটো পজিটিভে হওক বা নেগেটিভে হওক আমি কিন্তু অকল পজিটিভ ভ্যালুটো হেলম নেগেটিভ ভ্যালু অংক করতে নলো ঠিক আছে কিন্তু পটেনশিয়ালৰ অংক যেতিয়া কৰিবা তোমালোকে পটেনশিয়ালৰ অংক কৰিতে কিন্তু দেখিছানে এই যে Q2 আছে সেই Q2ত যদি পজিটিভ চার্জ হয় গম পাইছানে যদি পজিটিভ চার্জ হয় তুমি প্লাস দিবই লাগিব আৰু যদি নেগেটিভ চার্জ হয় তুমি মাইনাসটো দিব লাগিব তাৰ মানে ডিফাৰেন্সটো কৰিতে গম পাইছানে ডিফাৰেন্সটো হৈছে ফোর্স আৰু ফিল্ড উলিয়াওতে আমাক সাইন গিটা দৰকাৰ নাই আমি অকল পজিটিভ ভ্যালুটো লওঁ কিন্তু পটেনশিয়াল উলিয়াওতে যোনটো চাৰ্জৰ পটেনশিয়াল উলিয়াবা যদি পজিটিভ চাৰ্জৰ পটেনশিয়াল উলিয়াও প্লাস দিব লাগিব যদি নেগেটিভ চাৰ্জৰ পটেনশিয়াল উলিয়াও মাইনাস দিব লাগিব বুজি পাইছা কথাটো এটা সদায় মনত আহিব একদম সৰু ভুল কিন্তু দেই সিলি মিস্টেক সব ষ্টুডেন্টে কৰে একদম মাইনাসটো পুট কৰিবলৈ পাহৰি থাকে এক্সামিনাৰে মাৰ্কসটো কাটি দিব কেলে এটা কথাটো হৈছে ফিজিক্সটো বুজাই এটা কেলে কৰিব লাগে যে ফোর্স আৰু ফিল্ডত আমি প্লাস মাইনাস নিদো অকল পজিটিভটো লো আৰু পটেনশিয়ালত আমি আকৌ প্লাস বা মাইনাসটো দিব লাগে কেলে লাগে এতিয়া কথাটো এনেকুৱা একদম যদি মই সৰলকে যদি বুজাই দিও তোমালোকক একদম সিম্পলকে যদি বুজাই দিও কথাটো এনেকুৱা যে ফোর্স আৰু ফিল্ড এৰুটা কি হয় ফোর্স আৰু ফিল্ড একিটা হৈছে ভেক্টৰ কোয়ান্টিটি বুজি পাইছা একিটা ভেক্টৰ মানে কি ম্যাগনিটিউডো থাকে তাৰ মানে এটা নিউমেৰিকেল ভ্যালু থাকিব আৰু তাৰ লগত কি থাকিব তাৰ দিশ থাকিব ডাইৰেকশন থাকিব ঠিক আছে আৰু পটেনশিয়ালটো হৈছে স্কেলাৰ কোয়ান্টিটি মানে কি আমাৰ যত অকল আমাৰ ভ্যালুহে থাকিব ডাইৰেকশন নাথাকে এতিয়া যেইবিলাক কোয়ান্টিটি ভেক্টৰ কোয়ান্টিটি হয় তাক আমি যেতিয়া ভ্যালুটো উলিয়াও এনেকে ক্যালকুলেশনৰ কাৰণে আমি যেটো ম্যাগনিটিউড উলিয়াও তেতিয়া আমি তাৰ কি লওঁ ম্যাথমেটিক্সত আমি মডুলাসটো লওঁ তাৰ মানে কি ক'ব বিচাৰিছো মই তাৰ মানে বস্তুটো এনেকুৱা আছে তোমালোকে ক্লাস 11 ৰ বস্তু অকমান কৈ দিছো মই তাৰ মানে ভেক্টৰ a বুলি যদি তুমি ভেক্টৰটা লিখা তেতিয়া হলে তাৰ যদি তুমি তোমাক ভ্যালুটো লাগে ম্যাগনিটিউডটো লাগে তেতিয়া ম্যাগনিটিউডটো কি হয় তোমাৰ মডুলাস অফ ভেক্টৰ a গম পালা না কথাটো মডুলাস সাইনটো ইউজ কৰা আৰু মডুলাসৰ ভিতৰত প্লাস থাকিলেও কি প্লাস হিচাপে ওলাব আৰু মডুলাসৰ ভিতৰত কেনেবাকা যদি প্লাস নাথাকি পেলাই মডুলাসৰ ভিতৰত যদি মাইনাসও থাকে তেতিয়ালে কি প্লাস হৈ ওলাব এটো হৈছে ম্যাথমেটিক্সৰ এটা নিয়ম গম পালা না কথাটো এটো কাৰণে ফোর্স আৰু ফিল্ডত যেতিয়া আমি চাৰ্জৰ ভ্যালু গিটা পুট কৰো প্লাস মাইনাস যে পুট নকৰা তাৰ ৰিজাল্টটো কি হ'ব হতে প্লাসে হ'ব এটো কাৰণে আমি অংক কৰোতে ফোর্স আৰু ফিল্ডত প্লাস মাইনাস একো নিদো এটা ক্লিয়াৰ হল কথাটো কিন্তু পটেনশিয়ালটো কি হল পটেনশিয়ালটো স্কেলাৰ কোয়ান্টিটি তো স্কেলাৰ কোয়ান্টিটি হলে কি হ'ব আমি যি আছে হেতুকে দিব লাগিব গতিকে প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস এটো কাৰণে পটেনশিয়ালৰ অংক কৰোতে সদায় মনত ৰাখিবা কিউৰ ভ্যালুটো তোমালোকে মাইনাস সাইনটো দিবা যদি প্লাস সাইন থাকে প্লাস দিবা যদি মাইনাস থাকে মাইনাসটো দিবা ইয়াত আৰু এটা ফিজিক্স বুজি এটো ম্যাথমেটিক্সৰ কনসেপ্টটো বুজাই দিলো ভেক্টৰৰ পৰা ইয়াত আৰু এটা ফিজিক্স বুজিব পাৰি ফিজিক্সটো কি যদি পজিটিভ চার্জ থাকে পটেনশিয়াল মানে কি কাম কৰিছা তুমি হয় নহয় কাম কৰিছা সেই কামটো এনাৰ্জি হিচাপে জমা হৈ আছে যদি পজিটিভ চার্জ থাকে ঠিক আছে পজিটিভ চার্জ থাকিলে কি হ'ব কামটো তুমি এগেইনষ্টত কৰিব লাগিব পজিটিভে এফালে ঠেলি আছে আহিব নিদু বুলি কৈ আছে আৰু আমি এগেইনষ্টত কাম কৰি আছো ঠিক আছে আমি এগেইনষ্টত কাম কৰি আছো গতিকে কামৰ ভ্যালুটো বেলেগ এটা হ'ব তাত প্লাস মাইনাস সাইনটো মেটাৰ কৰিব আৰু যদি নেগেটিভ চার্জ হয় তেতিয়া হলে তাৰ ফিল্ডৰ ডাইৰেকশন বেলেগ আমি আহোতে কাহিনীটো বেলেগ হৈ যাব গতিকে প্লাস মাইনাসে গুটে কনসেপ্টটো আমাৰ বদলাই দিব এটো কাৰণে পটেনশিয়ালৰ ক্ষেত্ৰত কি হয় প্লাস আৰু মাইনাসে ৰোল প্লে কৰি আছে ঠিক আছে মই আৰু নকও ইয়াতে সিম্পল কে আকবাৰ কৈ দিলো যে ফোর্স ফিল্ডত প্লাস মাইনাসৰ কথা নাই পজিটিভ ভ্যালু লবা পটেনশিয়ালৰ অংক কৰোতে সদায় প্লাস মাইনাস যি হয় ভ্যালুটো সাইনটো দিবা ঠিক আছে